বন্ধুসকল, যোৱা দুদিনমানৰ পৰা সামাজিক মাধ্যম আৰু অসমৰ অগ্ৰণী বহুত প্ৰচাৰিত এটা ছেটেলাইট চেনেলৰ বাতৰি বোধকৰোঁ আপোনালোকেও অনুভৱ কৰিছে যে আমাৰ দক্ষিণ কামৰূপত অৱস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় পৰীক্ষাৰ বহি চোৱা সম্পৰ্কত এটা বাতৰি ওলাইছে। উপৰুৱা দৃষ্টিত এইটো সাধাৰণ ঘটনা বুলি ক'ব পাৰি, কিন্তু আজি বহুদিনৰ পৰা এই সম্পৰ্কত আমি কথা বতৰা শুনি আছিলোঁ, বহু বছৰৰ পৰা, কিন্তু আমাৰ হাততো তথ্য প্ৰমাণ নাছিল। এখন উচ্চ শিক্ষাৰ অনুষ্ঠানত কৰ্মৰত বুদ্ধিজীৱী মহলক দোষাৰোপ কৰাৰ আগতে আমাৰ হাতত তথ্য প্ৰমাণ নাথাকিলে আমি অসুবিধাৰ সন্মুখীন হওঁ। এতিয়া আমাৰ হাতত তথ্য প্ৰমাণ আহিছে আৰু ইতিমধ্যে আমাতকৈ আগতে আপোনালোকৰে বহু সহযোগীয়ে সামাজিক মাধ্যম আৰু বাতৰি পৰিৱেশন কৰি ৰাইজক জ্ঞাত কৰিছে। তাত আমাৰ প্ৰতিক্ৰিয়া মাত্ৰ ব্যক্ত কৰিব বিচাৰিছোঁ। মই আপোনালোকক একোখন আমাৰ প্ৰেছ বিজ্ঞপ্তি একোখন হাতে হাতে দিছোঁ, এইখন আপোনালোকে নিশ্চয় পঢ়ি চাব। এইখন মই আপোনালোকক পঢ়ি শুনাব খোজা নাই, আপোনালোকে নিজেই পঢ়ি চাব। আনুষংগিক কথাখিনি আৰু আমাৰ প্ৰতিক্ৰিয়াখিনি আপোনালোকৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে সজাগ প্ৰহৰী হিচাপে আপোনালোকে এইখন অঞ্চলটোৰ উঠি অহা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে আৰু দক্ষিণ কামৰূপৰ গৌৰৱৰ কাৰণে এইখিনি নিশ্চয় আপোনালোকে পঢ়িব, আমাৰ বিশ্বাস। বন্ধুসকল, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় স্নাতক মহলাৰ প্ৰথম সন্মানিকৰ পৰীক্ষাৰ বহি গুৱাহাটী ইউনিভাৰ্চিটিৰ নীতি নিয়মৰ ভিতৰত যি ধৰণে তেওঁলোকে পৰ্যবেক্ষণ কৰিব লাগে তাৰ ব্যতিৰেকে এক বেপেৰুৱা দৃষ্টিভংগীৰে তেওঁলোকে এই বহি চোৱা গোটেই কামটো সমাপন কৰিছে। ইয়াৰ আগতো কৰিছিল তেওঁলোকে। এইবাৰ কথাটো বাহিৰলৈ আহি গ'ল সচেতন ব্যক্তি কেইজনমানৰ প্ৰচেষ্টাত। তাৰ পিছৰ যিখিনি ঘটনা, সেই ঘটনাখিনি সম্পৰ্কত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে যি গা এৰা দিয়া মনোভাৱেৰে বক্তব্য ৰাখিছে, সেই কথাখিনিয়ে আমাৰ গা পুৰিছিল। কাৰণ এই বিষয়টো অকল এজন দুজন মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য কথা নহয়। এই ছোৱালী মহাবিদ্যালয়ত অধ্যয়নৰত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ তেওঁ খেলা কৰিছে। মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে আৰম্ভণিতে দুটামান কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ। অধ্যক্ষ মহোদয়ে এই কথাটো ভবাটো অনুচিত। তেখেতে যিখন মহাবিদ্যালয়ত অধ্যক্ষতা কৰি আছে আৰু তেওঁৰ লগত লগ লাগি যিকেইজন অধ্যাপকে ছাত্ৰ ছাত্ৰীৰ মূৰ খোৱা কাৰবাৰটো কৰিছে, তেওঁলোকে এইখিনি কথা শুনি লওক যে এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কালত যেতিয়া তাত এৰাবাৰী আৰু জংঘলেৰে ভৰপূৰ হৈ আছিল, তাত আমি জংঘল চাফা কৰিবলৈ গৈছিলোঁ আৰু বৰলৰ কামোৰ খাই আমি মেডিকেলাইজ হ'বলগীয়া হৈছিলোঁ। সেই সময়ত আমি ছাত্ৰ সন্থাৰ কৰ্মী আছিলোঁ। প্ৰয়াত দ্বিজেন ডেকা, বৰ্তমানৰ কুশল ডেকা, মিৰ্জা কমলেশ্বৰ কলিতা আৰু ব্যক্তিগতভাৱে আমি প্ৰথম সেই মাটিত থিয় হৈ জংঘল চাফা কৰিবলৈ যাওঁতে বৰলৰ বাঁহে আমাক কামুৰিছিল। তথ্য অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুমোদিত চেণ্টাৰসমূহতহে বহীসমূহ উক্ত বিষয়ৰ বিষয় শিক্ষকৰ দ্বাৰা মূল্যায়নৰ পিছত মূল্যাংকন কৰা নিয়ম। ইতিমধ্যে দৰ্শনৰ শিক্ষক দেৱজিৎ ৰাভাই এগৰাকী সংবাদকৰ্মীক ফোনযোগে দিয়া স্বীকাৰোক্তি মতে তেওঁ আৰু তেওঁৰ এগৰাকী ৰাজনীতি বিভাগৰ শিক্ষয়িত্ৰীয়ে হিন্দী বিষয়ৰ বহি স্ক্ৰুটিনি কৰিছে, যিটো স্নাতক মহলাৰ প্ৰথম সন্মানিকত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সৈতে হেতালি খেলা হৈছে বুলি আমি ক'ব বিচাৰিছোঁ। হিন্দী বিষয়ৰ পৰীক্ষাৰ বহি মূল্যাংকন কৰিলে দৰ্শন আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ অধ্যাপকে
সাংবাদিকৰ প্ৰশ্নত অধ্যক্ষৰ অধিকাৰী ডাঙৰীয়াই জানিবলৈ দিয়া মতে তেওঁৰ অজ্ঞাতে 3গৰাকী অধ্যাপকে পৰীক্ষাৰ বহি মূল্যাংকনৰ নামত সংঘটিত কৰিলে এনেকুৱা ঘটনা। কথাটো মন কৰিব, তেওঁ কিন্তু কণ্ট্ৰলাৰ তেওঁৰ অজ্ঞাতে পৰীক্ষাৰ বহিৰ লেখীয়া এক গুৰুত্বপূৰ্ণ সম্পদ 3গৰাকী অধ্যাপকে এই কাণ্ড সংঘটিত কৰিলে। তেতিয়াহ'লে তেওঁ কণ্ট্ৰলিং নাই, তেওঁ দায়িত্ব পালন কৰিছেনে? আমাৰ প্ৰশ্ন সেইখিনিত আছে। স্নাতক মহলাৰ প্ৰথম সন্মানিত হিন্দী বিষয়ৰ প্ৰায় 2000 বহি ৰাজনীতি বিজ্ঞানৰ অধ্যাপক হৰেণ কলিতা, ৰাইনা বেগম আৰু দৰ্শন বিভাগৰ অধ্যাপক দেৱজিৎ ৰাভাই 3য় বৰ্গৰ কৰ্মচাৰী বিপুল দাস সহ লগ লাগি মূল্যাংকন কৰিছে। আৰু কিবা লাগিব নেকি আপোনালোকক? কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি বা শিক্ষা বিভাগৰ নিৰ্দেশনা স্পষ্ট যে হিন্দীৰ বহি হিন্দীৰ অধ্যাপকেহে চাব লাগিব। আৰু এইটো স্বাভাৱিকভাৱে আজি কোনোবা গণিতৰ শিক্ষক এজনক যদি অসমীয়াৰ বহি চাব দিয়া হয়, সেইটো গ্ৰহণযোগ্য হ'ব নেকি? আৰু যদি হেড অফ দ্য ডিপাৰ্টমেণ্ট বা কণ্ট্ৰলাৰে যদি কয় মোৰ অজ্ঞাতে হৈছে, তেতিয়াহ'লে তুমি কি কৰি আছিলা? আমিতো তোমাক এফিচিয়েণ্ট বুলি ভাবি এইখন এখনত বহাইছোঁ। তোমাৰ অজ্ঞাতে যদি অফিচৰ পৰা বহি ওলাই যায়, পৰীক্ষাৰ বহি ওলাই যায়, খালি প্ৰশ্নকাকতো ওলাই যাব, আপোনালোকৰ লেখীয়া মানুহৰ কাৰণে এই বিপদখিনি চৰকাৰে পাই আছে নেকি? ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ ওপৰত আপোনালোকে খেলিছে নেকি? আমাৰ প্ৰশ্নবিলাক এইটো। প্ৰায় বিষয়ক লৈ নিমাত হৈ আছে মহাবিদ্যালয়খনৰ অধ্যক্ষ নৰকান্ত অধিকাৰী। তেখেতৰ বক্তব্য হ'ল ভুলটোতো হৈয়ে গ'ল, আৰুনো কি কৰিম? তেখেতৰ অজ্ঞাতে পৰীক্ষা কলেজ চৌহদৰ পৰা পৰীক্ষাৰ বহি উলিয়াই লৈ গ'ল, অন্যায়ভাৱে অযোগ্য ব্যক্তিৰ দ্বাৰা মূল্যাংকন কৰিলে, তাৰপিছত কৈছে ভুলটোতো হৈয়ে গ'ল, আৰুনো কি কৰিম? তেখেতে আমাক এটা নতুন শিক্ষা এটা দিলে। এতিয়া আপোনালোকেও বিভিন্ন বাতৰি পৰিৱেশন কৰে, কোনোবা চুৰ ডকাইত কৰিলে যদি কোনোবাই কয় যে চুৰটোতো হৈয়ে গ'ল, আপোনালোকে আৰু বাতৰি কৰিব নালাগে, দোষী সাব্যস্ত কৰিব নালাগে, আইন কানুনৰ প্ৰয়োজন নাই। কথাটো তেনেকুৱা হ'ল। তেখেত কিন্তু প্ৰিন্সিপাল। উপাচাৰ্য মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকৰ জৰিয়তে আমি দৃষ্টিগোচৰ কৰিছোঁ যে এই ব্যৱস্থাটো এটা তদন্ত হ'ব লাগে, আৰু যি অযোগ্য ব্যক্তিসকলে এই গুৰুত্বপূৰ্ণ আৰু এই অঞ্চলটোৰ উন্নয়নৰ ভৱিষ্যতৰ বন্তি গছি কলুষিত কৰিলে বা ছাত্ৰীসকলক নিজৰ জীৱন অন্ধকাৰলৈ ঠেলি দিলে, ইয়াৰ এটা তদন্ত হ'ব লাগে। আপোনালোকে জানে, কিবা এটা পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছতে বহু ছাত্ৰ ছাত্ৰীয়ে অভিভাৱক বা শুভাকাংক্ষীসকলক কয় যে মই ইমান ধুনীয়াকৈ লিখিছিলোঁ, মই ইমান নম্বৰ পাব লাগিছিল, মই ইমানখিনি নম্বৰ কেনেকৈ পালোঁ, মই বহীকৰণ কৰিম, মই অমুক কৰিম, মই তমুক কৰিম। এই যে পৰিৱেশবিলাকৰ সৃষ্টি হয়, এনেকুৱা ধৰণৰ ঘটনাৰ কাৰণে সৃষ্টি হৈছে। আৰু আমি লক্ষ্য কৰিছোঁ, ভগৱানে কাৰো তেনেকুৱা নকৰক, যে এনেকুৱা ঘটনাৰ বশৱৰ্তী হৈ বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱন ধ্বংস কৰাও আমি লক্ষ্য কৰিছোঁ। গতিকে এইটো আমাৰ দৃষ্টিত এক গুৰুতৰ অপৰাধ হৈছে। এই অপৰাধীসকলক ন্যায়িকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু বিভিন্ন সংবাদ মাধ্যমত অধ্যক্ষগৰাকী ক'বলগীয়াখিনি কৈছে, তেখেতৰ অজানিতে হৈছে, এইটো কথা আমি মানি ল'ব পৰা নাই। কাৰণ তেওঁ হ'ল মুখ্য ব্যক্তি, তেওঁৰ অজানিতে কোনোবাই বহি কলেজৰ পৰা উলিয়াই লৈ গৈ কাৰোবাৰ বেলেগ বিষয়ৰ শিক্ষকে চাই পেলাই জমা দিব, তাৰপিছত তেখেতে গম পাব, ব্যৱস্থা লোৱা বুলি ক'ব, ভুলটো হৈয়ে গ'ল আৰু কি কৰিম বুলি উত্তৰ দিব, এইটো আমি মানি ল'ব পাৰোঁ। আগত যেনেকৈ চলি আছে। গতিকে আপোনালোকৰ জৰিয়তে ইয়াৰে এটা বিহিত ব্যৱস্থা অনতিপলমে ল'ব লাগে। আৰু যদি অধ্যক্ষগৰাকীয়ে খুব অসুবিধা পাইছে চলোৱাত, তেখেতৰ যদি কামৰ ভিৰ বেছি হৈছে, তেতিয়াহ'লে তেখেতে স্বইচ্ছাই সেই আসনখন ত্যাগ কৰি কোনোবা
দক্ষিণ কামৰূপৰ বহুত মানুহে সেই সময়ৰ ছাত্ৰ, সেই সময়ৰ ৰাজনীতিক, সেই সময়ৰ বুদ্ধিজীৱী, সেই সময়ৰ সাহিত্যিক, সেই সময়ৰ দক্ষিণ কামৰূপ অঞ্চলক ভাল পোৱা শিক্ষাৰ সৈতে জড়িত বহু হাজাৰ ব্যক্তিয়ে আপোনালোকৰ কৰ্মকাণ্ড নজৰ দি আছে। সাময়িকভাৱে কাৰোবাৰ প্ৰশ্ৰয় পাই আপুনি যি অভদ্ৰে নাচি আছে, আপোনাক এই সংবাদমেলৰ জৰিয়তে আমি সাৱধান কৰি দিলোঁ। আপোনাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা, আপোনাক চাকৰিৰ পৰা আঁতৰাই দিয়াৰ ক্ষমতা আমাৰ নাই, কিন্তু আমাৰ এইখিনি ক্ষমতা আছে যে আপোনাৰ কাৰুকাৰ্য, আপোনাৰ কাৰ্যকলাপ ৰাইজৰ আগত স্পষ্ট ভাৱত প্ৰকাশ কৰাৰ দায়িত্ব আমাৰ আছে, আমাৰ কৰ্তব্য আছে। কাৰণ আপুনি আমাৰ অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰীৰ জীৱনক লৈ খেলা কৰিছে। এইখিনি আপোনালোকৰ জৰিয়তে তেখেতক ক'লোঁ। বন্ধুসকল, এখেতসকলৰ কেইজন মানুহ, মই চবকে কোৱা নাই, এখেতসকলৰ কথাবিলাক চালে আলু পিঁয়াজৰ বেপাৰী লেখীয়া অনুভৱ হয়। মই আপোনালোকক তথ্য এটা দিব বিচাৰিছোঁ। আপোনালোকে নিশ্চয় জানে, ইউনিভাৰ্চিটিৰ পৰা পৰীক্ষাৰ বহী নিৰীক্ষণ কৰাৰ কাৰণে তেখেতসকলক মাননি দিয়া হয়। দৰমহাৰ ওপৰেঞ্চিভাৱে তেখেতসকলক মাননি দিয়া হয়। এই মাননিৰ পৰিমাণটো আপোনালোকে জানে নে নাজানে মই নাজানো, কিন্তু ময়ো জনা নাছিলোঁ। মই তথ্য আহৰণ কৰিলোঁ আৰু আপোনালোকৰ জৰিয়তে ৰাইজকো জনাব বিচাৰিছোঁ। আজিকালি 60 মাৰ্কৰ বহী হয়। এখন বহী চোৱাৰ কাৰণে 17 টকা পায় চোৱাজনে। স্কুটিনি যিজনে কৰিব তেওঁ পাব 4 টকা, আৰু হেড এক্সামিনাৰে থৰতে পাব 2000 টকা। আৰু টোটেল বহীৰ ওপৰত ইউনিভাৰ্চিটিৰ পৰা পইচা পাব 0.3%। যিমান বহী চালে। লগতে এইটোও কথা আছে যে এজন অধ্যাপকে 500ৰ ওপৰত বহি চাব নোৱাৰে। লগতে এইটোও আছে যে এটা দিনত 20ৰ পৰা মাত্ৰ 25টামান বহিহে তেখেতসকলে চাব পাৰে। তেনেকুৱা ক্ষেত্ৰত সময় আৰু সুযোগ পালে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তেখেতসকলে ছাবমিট কৰা বহি চোৱাৰ বিল নামৰ এগেইনষ্টে কোনজন প্ৰফেচাৰে কিমান দিনৰ ভিতৰত কিমান বহি চালে তাৰ হিচাপটো আপোনালোকক দিম। আজি মই আপোনালোকক সেইটো দিব নোৱাৰিম, কিন্তু আপোনালোকক এইটো কথা ক'ব পাৰোঁ দৃঢ়তাৰে এই ঘটনাটোৰ পিছত যে বহু কাম কৰিবলগীয়া কাম তেওঁলোকে ঠিকাত কৰি আছে। এই বহি চোৱা কাৰবাৰটো চেণ্টাৰৰ বাহিৰত যাব নোৱাৰে।